নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কঁকালৰ বিষ কমাবলৈ পাঁচটা সহজ আৰু প্ৰভাৱশালী এক্সাৰসাইজ দেখাম যিকেইটা এক্সাৰসাইজ আপোনালোকে ঘৰতে মাত্ৰ 5 মিনিটৰ ভিতৰতে শেষ কৰিব পাৰিব আৰু এই এক্সাৰসাইজ কেইটা কৰোতে কোনো ধৰণৰ সঁজুলিৰ প্ৰয়োজন নহয় সেইবাবে যদি আপোনালোকৰ মাজৰো কাৰোবাৰ কঁকালৰ বিষ আছে তেতিয়ালে আজিৰ এই ভিডিঅ'টো তেওঁলোকৰ বাবে বহুত উপকাৰী হ'ব তাৰ বাবে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক আৰু আপোনালোকৰ উপকাৰী লাগিলে ভিডিঅ'টো শেয়াৰ কৰিবলৈ নাপাহৰিব কঁকালৰ বিষৰ কাৰণে কৰিবলগীয়া এক্সাৰসাইজবোৰ আপোনালোকে বিছনাত আহিও কৰিব পাৰে বা আপোনালোকে ফ্লোৰত এখন মেট পাৰেও কৰিব পাৰে প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে এনেকৈ মই ভিডিঅ'ত অহাৰ দৰে এইটো আঁঠু কৰা পজিচনত আহিব লাগিব তাৰ পিছত আপোনালোকে পিঠিখন ওপৰলৈ এনেকৈ উলাই দিব লাগিব তাৰ পিছত আকৌ এনেকৈ ভিতৰৰ ফালে ঘুমাই দিব লাগিব আকৌ এনেকৈ উলাই দিব লাগিব আকৌ এনেকৈ ভিতৰৰ ফালে ঘুমাই দিব লাগিব আকৌ এনেকৈ আকৌ এনেকৈ আকৌ এনেকৈ এনেকে এইটো এক্সাৰসাইজ আপোনালোকে 15 পৰা 20 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে সিধা হৈ পেলাই শুব লাগিব শুই পেলাই আপোনালোকে ফৰি এখন আনাকে কোচাই লৈ পেলাই আঁঠুটোৰ ওপৰত হাতখন ধৰি আপোনালোকৰ চেষ্টৰ ফালে টানিব লাগিব এনেকে টানি পেলাই অলপ ষ্ট্ৰেচ কৰিব লাগিব ষ্ট্ৰেচ কৰি আপোনালোকে 20 পৰা 30 সেকেন্ড এনে এইটো পজিচনতে হোল্ড কৰিবলৈ ট্ৰাই কৰিব লাগিব মানে ৰখিবলৈ ট্ৰাই কৰিব লাগিব 30 সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকে ৰিলেক্স আকৌ এনেকে ৰিলেক্স এইখন ভৰি আপোনালোকে 20 পৰা 30 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰা হোৱাৰ পিছত এইখন ভৰিৰ কাৰণে কৰিব লাগিব সেম এনেকে আকৌ এনেকে আকৌ এনেকে এইফালেও আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এইবাৰ উলুটা হৈ এনেকে শুব লাগিব শুই পেলাই আপোনালোকে পিঠিখন এনেকে ওপৰৰ ফালে উঠাব লাগিব উঠাই পেলাই আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব 20 পৰা 30 সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকে আকৌ এনেকে এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 20 পৰা 30 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে সিধা হৈ শুব লাগিব শুই পেলাই আপোনালোকে ভৰি এখন এনেকে উঠাব লাগিব উঠাই পেলাই আপোনালোকে যিখন ভৰি উঠাই তাৰ বিপৰীত সাইডৰ হাতখনেৰে ভৰিখনৰ মানে আঁঠুটোৰ বাহিৰত ধৰি পেলাই এনেকে ষ্ট্ৰেচ কৰিব লাগিব মানে আপোনালোকে অপোজিট সাইডে ভৰিখন টানিব লাগিব এনেকে টানি পেলাই 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব আকৌ এনেকে ভৰিখন উঠাই পেলাই আঁঠুটোৰ বাহিৰৰ ফালে ধৰি এনেকে টানিব লাগিব ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে এনেকে 30 সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকে এইফালে 10 পৰা 15 বাৰ কৰা হোৱাৰ পিছত এইফালৰ কাৰণে এনেকে কৰিব লাগিব ভৰিখন কোচাই পেলাই বিপৰীত সাইডৰ হাতখনেৰে আঁঠুটোৰ বাহিৰৰ ফালে ধৰি এনেকে টানিব লাগিব এনেকে
ৰিলেক্স আকৌ এনেকে আকৌ এনেকে এনেকেও আপোনালোকে এইটো এক্সাৰসাইজ 20 পৰা 30 সেকেন্ডকৈ হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজ মানে লাষ্টৰ এক্সাৰসাইজটো কাৰণে আপোনালোকে উলুটা হৈ পেলাই প্ৰথম এক্সাৰসাইজটো কৰাৰ দ্বাৰা আঁঠু কৰা পজিশনত আহিব লাগিব আহি পেলাই আপোনালোকে গুৰুৱা কেইটাত আপোনালোকৰ বহিবলৈ এনেকে ট্ৰাই কৰিব লাগিব এনেকে কৰি পেলাই আপোনালোকে 20 পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব এনেকে 20 পৰা 30 সেকেন্ড হোৱাৰ পিছত ৰিলেক্স আকৌ এনেকে বহিবলৈ লাগিব আকৌ এনেকে ৰিলেক্স এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব আজিলৈ এইখিনি আশা কৰিছো আজিৰ ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিওথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা বেলেগ কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিওৰ তলত কমেন্ট কৰিব মই আপোনালোকৰ কমেন্টৰ ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু ইয়াৰ লগতে যদি আপোনালোকৰ কোকালৰ বিষয়ৰ কাৰণে ৰাতি কেনেকৈ শুবলৈ লাগে সেই বিষয়ে জানিবলৈ মন আছে তাৰ বাবে মই আপোনালোকৰ বাবে আগতে ভিডিও বনাই দিছো আপোনালোকে লেফট সাইডে শো হৈ থকা ভিডিওটো ক্লিক কৰি সেই সম্পৰ্কে জানিব পাৰিব আৰু যদি আপোনালোকে গুৰুৱাৰ বিষয়ৰ এক্সাৰসাইজ সম্পৰ্কে জানিবলৈ মন আছে তেতিয়ালে ৰাইট সাইডে শো হৈ থকা ভিডিওটো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব